অসম বিধানসভাত জনপ্ৰতিনিধিৰ উদ্ধত আচৰণ নিন্দা দৰং বিজেপিৰ অসম বিধানসভাৰ পবিত্ৰ মজিয়াত একাংশ জনপ্ৰতিনিধিয়ে দাঙি ধৰা আচৰণে স্তম্ভিত কৰি তুলিছে সচেতন মহলক বিশেষকৈ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ কাণ্ডত জবনিকা নপৰোতেই আকৌ কংগ্ৰেছ দলৰ বিধায়ক নুৰুল হুদ্দাই খুদ সদনৰ উপাধ্যক্ষ নুমল মমিনক অপদস্থ কৰাত জ্বলি উঠিছে প্ৰতিবাদৰ জুই আজি মঙলদৈত দৰং বিজেপিৰ উদ্যোগত ৰূপায়ণ কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস আৰু জিলা বিজেপিৰ সভাপতি মুকুন্দ ডেকাই এআইএন লাইভৰ আগত কি ক'লে শুনক নিউজ ডেস্ক এআইএন লাইভ গুন্ডাগিরি বন্ধ করক কংগ্রেসী বিধায়ক নুরুল হুদাক গ্রেপ্তার করক কংগ্রেসী বিধায়ক নচলিব বিধানসভার মান মর্যাদা অক্ষুণ্ণ রাখক বিধানসভার মান মর্যাদা অক্ষুণ্ণ রাখক বিধানসভা কলুষিত নকৰিব বিধানসভা কলুষিত নকৰিব বিধানসভা কলুষিত নকৰিব অসম বিধানসভাৰ মজিয়াত কংগ্ৰেছী বিধায়ক নুৰুল হুদাই যি আচৰণ দেখুৱালে আমাৰ উপাধ্যক্ষ মমিনুল আলম ডাঙৰীয়াক যি অপদস্থ কৰিলে সেই অপদস্থ প্ৰতিবাদত সমগ্ৰ ৰাজ্যজুৰি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে আমাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰিছিল আৰু সেই কাৰ্যসূচী অনুসৰি ভাৰতীয় জনতা পাৰ্টি দৰং জিলা সমিতিও আমাৰ সন্মানীয় কাৰ্যকৰ্তা সন্মানীয় ৰাইজৰ সহযোগত আমি ইয়াত এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু আমি এই স্থানৰ পৰা ক'ব বিচাৰিছোঁ কংগ্ৰেছৰ যি আদৰ্শ যি নীতি সেই পৰিহাৰ কৰি ভাৰতীয় জনতা পাৰ্টিৰ অসমৰ আদৰ্শৰ লগত মিল থকা এটি আদৰ্শ হিচাপে তেখেতসকলে পৰিচয় দাঙি ধৰক আৰু তেওঁলোকে যি অপসংস্কৃতি বিধানসভাৰ মজিয়াত দাঙি ধৰিলে এই অপসংস্কৃতিক সকলো ৰাইজে সকলো শ্ৰেণীৰ জনসাধাৰণে আমি অকল ভাৰতীয় জনতা পাৰ্টি দলেই নহয় অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ দলসমূহে বা ৰাইজে আমাৰ শিক্ষিত নাগৰিকসকলে গৰিহণা দিছে তেখেতসকলে গৰিহণাৰ প্ৰাপ্ত আৰু এনেকুৱা আচৰণে আৰু আগন্তুক দিনত আমাৰ অসমৰ প্ৰতি ভাবুকি আনিছে যে কংগ্ৰেছীৰ চৰিত্ৰ বা অন্য বিধায়কসকলে কি ধৰণৰ মানে তেখেতসকলে আদৰ্শ দাঙি ধৰিব যদি কংগ্ৰেছৰ এখন বিধায়কে এনেকুৱা আচৰণ কৰি সমাজখনক এক লজ্জাৰ মুখলৈ ঠেলি দিছে এইটো আমি প্ৰত্যাহ্বান জনাইছোঁ আৰু ভাৰতীয় জনতা পাৰ্টি জিলা সমিতিৰ তৰফৰ তীব্ৰভাৱে গৰিহণা দিছোঁ তেখেত সংশোধন হওক আৰু তেখেতক উপযুক্ত ব্যৱস্থা কৰিবৰ কাৰণে বিধানসভাৰ অধ্যক্ষ মহোদয়ক আমি এই স্থানৰ পৰা আহ্বান জনাইছোঁ আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও তেখেতৰ ওপৰত ব্যৱস্থা ল'ব লাগে আৰু তেখেতক বা বিধানসভাৰ মজিয়াৰ পৰা বহিষ্কাৰ কৰিব লাগে যদি বহিষ্কাৰৰ বাহিৰে গত্যন্ত নাই যিহেতুকে তেখেতসকলৰ আচৰণ নহ'লে এনেকুৱা যদি ব্যৱস্থা গ্ৰহণ কৰা নহয় তেওঁলোকে দিনে দিনে এই বেয়া কামৰ প্ৰতি তেওঁলোকে ঢাপলি মেলি থাকিব আৰু তেওঁলোকক নিয়ন্ত্ৰণ কৰিব লাগিলে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু আমি এই স্থানৰ পৰা তৎকালীনভাৱে আমাৰ মুখ্যমন্ত্ৰী মহোদয় আৰু বিধানসভাৰ অধ্যক্ষ মহোদয়ক আমি ব্যৱস্থা ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ বিধানসভাৰ মজিয়াত কংগ্ৰেছৰ বিধায়ক নুৰুল হুদা ডাঙৰীয়াই যি আমাৰ উপাধ্যক্ষ ডক্টৰ নুমল ডাঙৰীয়াক আঘাতপ্ৰাপ্ত কৰিছে হাতত এইটো গৰিহণাৰ যোগ্য আৰু ভাৰতীয় জনতা পাৰ্টীৰ ৰাইজে আজি দৰং জিলাত আমি প্ৰতিবাদী এটা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু উচিত তদন্ত হ'ব লাগে আৰু ইয়াৰ যিটো গৰিমা বিধানসভাৰ যিটো গৰিমা বজাই ৰাখিব লাগে আৰু আমাৰ জিলা সভাপতি মহোদয়খিনি কৈছে ইতিমধ্যে আৰু বিধানসভাৰ যিটো এথিক্সটো কৰিব লাগে যে বিধানসভাৰ উপাধ্যক্ষজনক এনেকৈ যদি মাৰামাৰি কৰে এনেকৈ যদি হাতত বেণ্ডেজ লগাবলগীয়া হয় এইবিলাক কথা ভাল নেদেখি আৰু মই ভাবোঁ যে যিটো এথিক্স পালন কৰিব লাগে যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271